হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। মানে আজি এনেই অলপ ভাতকেইটা খাই ৰাতি অলপ বহি আছিলোঁ। এনেই অলপ ধেমালি কৰোঁ বুলি অলপমান কিবা কথা অলপ ক'ব ওলাইছোঁ। আপোনালোকে শুনি থাককচোন বাৰু। মানে এটা কাহিনী ক'ব ওলাইছোঁ আৰু। এখন বিদ্যালয়ত তাৰমানে শিক্ষক এজনে চিত্ৰাংকন প্ৰতিযোগিতা পাতিলে। মানে এই চিত্ৰাংকন প্ৰতিযোগিতাত তাৰমানে শিক্ষকজনে ক'লে কি, কোনে কি ছবি ধুনীয়াকৈ আঁকিব পৰা আঁকা বুলি ক'লে। তাৰপিছত কি হ'ল জানা? সকলোৱে ধুনীয়া ধুনীয়া প্ৰাকৃতিক চিহ্ন, হাতী, তাৰপিছত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ ছবি, নদ নদী, জীৱ জন্তু এইবিলাকৰ ছবি আঁকিলে। এজন এনে ধুৰন্ধৰ এটা চলি আছিলে, তেওঁ মানে ৰৈ আছিলে। তেওঁ ছবিয়ে আঁকা নাই, বহুত টাইম সময় দিছিলে। আকৌ তেওঁলোকক 10 মিনিট সময় দিছিলে। 10 মিনিটৰ আৰু 20 ছেকেণ্ডমান আছে আৰু। এতিয়ালৈকে ল'ৰাটোৱে আঁকাই নাই। বাকী গোটেইকেইজনে আঁকিলে। তাৰপিছত শিক্ষকজনে ক'লে, সকলোৱে দেখুওৱাচোন বহীবিলাক। তাৰপিছত সকলোৱে দেখুৱালে বহীবিলাক। তাৰপিছত ল'ৰাজনৰ পাল পৰিল। এই বুদ্ধিয়ক ল'ৰাজনে ওচৰলৈ গ'ল, যাই ছাৰক বহীখন দেখুৱাই দিলে। ছাৰেতো চালে বহীখনততো একোৱে নাই। ল'ৰাজনে ক'লে, ছাৰ মই এতিয়াই আঁকি দিম ছবিটো, সময় আছে এতিয়াও, আৰু 2 ছেকেণ্ডমান আছে বুলি ক'লে। হয় নেকি? আঁকি দেখুৱাওকচোন, কি ছবি আঁকালে? ল'ৰাজনে কাঠ পেঞ্চিলডালেৰে পটকৈ এটা ফুট দি দিলে। ফুট দি ক'লে, ছাৰ আঁকিলোঁ বুলি ক'লে। আৰু শিক্ষকজনে ক'লে, কি আঁকিলা তুমি? ফুটহে এটা দিলা। ছাৰ এইটো এটা ছবি, আপুনিয়ে কৈছিলে দেখোন যিকোনো এটা ছবি আঁকা বুলি। তাৰপিছত শিক্ষকজনে ক'লে, কি তুমি এইটো কি ছবি আঁকিলা? ছাৰ এইটো সৰিয়হৰ ছবি আঁকিলোঁ। সৰিয়হ ছবি? বাপৰে বাপ, ছাৰ হৈছেনে নাই বুলি ক'লে। চবতকৈ তোমাৰ ছবিটোৱে ভাল হৈছে বুলি ক'ব। শিক্ষকজন অবাক হৈ গ'ল শেষত। বন্ধুসকল, কেনে পালে এই ভিডিঅ'টো জনাবচোন বাৰু কমেণ্টত। এতিয়া ৰাতিও হ'ল। গুড নাইট এভৰিৱান। শুই থাকোঁ মই এতিয়া।